হেল্ল' গাইজ, প্ৰথমতে বহুত চৰি যে মই ইমান দিন একো পষ্ট কৰিব পৰা নাছিলোঁ কাৰণ মই অলপমান ব্যস্ত আছিলোঁ। লগতে মানে ব্যস্ত থাকিলে অভিয়াছলি মই একো ক্লিপছ শ্বেয়াৰ কৰিব পৰা নাছিলোঁ। তো সেইকাৰণে মানে ভিডিঅ' পষ্ট হোৱা নাছিলে। তো ভাবিলোঁ যে এটা নতুন ভিডিঅ' পষ্ট কৰোঁ। বাট ভিডিঅ'টো একচুৱেলি পুৰাণা হয়, যোৱাকালিৰে ভিডিঅ' হয়। মই ঘৰত আহি কিনে একদম ফিটিং ফাটাং হৈ গৈছোঁ। কিন্তু ফিটিং ফাটাং হৈ কিনে যাই ক'ত আছোঁ, কইনা বিচাৰাব হা, চাই থাকক ভিডিঅ'টো গম পাব। এয়া মই একদম সাত সমুন্দৰ পাৰ কৰি কিনে আহি গ'লোঁ মই ঘৰত মানে বেলেগৰ ঘৰত মানে আলহীৰ ঘৰত। এই আলহীৰ মাজতে আমিও বেৰেয়া গেলং বাছৰলৈকে। বাছৰ পৰা আমি ক'ত গ'লোঁ, মাদাৰ ছাইড অলপমান ছাইড হওক, একদম এইটো মাদাৰ ছাইড হৈ কিনে আমি বাছত উঠিলোঁ। বাছত উঠি কিনে আহি পালোঁ এনেকুৱা এটা ঠাইত য'ত হৈ আছে মোৰ বিয়া। জাষ্ট কিডিং গাইজ, জাষ্ট কিডিং। মোৰ বিয়া নহয়, মোৰ দাদাৰ পাণচিনি বা ৰিং চেৰিমনি, আপুনি যি নকয় কিয়। তো সেইটোৱে আমাৰ আছিলে, য়েছ দাদাৰ পাণচিনি আছিলে, সেইটোৰে নিমন্ত্ৰণ খাবৰ কাৰণে গৈছিলোঁ। তো তাতে গৈ কিনে একদম চাহা লাৰু পিঠা কি যে খোৱাল আৰু মানে কি ক'ম আৰু মানে ভাত চাতো খুৱাইছিলে। কিন্তু ভাত চাতৰ ভিডিঅ'টো ল'ব পাহৰিছোঁ গাইজ। তাৰপিছত আৰম্ভ হ'ল ফটো ছেশ্যন। তো আজিৰ কাৰণে এইখিনিয়ে।